হালেলুয়া যীশু ধন্যবাদ এই সুন্দৰ দিনটোৰ কাৰণে সময়খিনিৰ কাৰণে আৰু প্ৰভু যীশু এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰোঁ আমাৰ সকলোৰে হৃদয়খন তুমি নম্ৰ কৰা কোমলীয়া কৰা যাতে তোমাৰ বাক্যটো আমি ভালদৰে বুজি পাওঁ আৰু গ্ৰহণ কৰিব পাৰোঁ পবিত্ৰ আত্মা তুমি আমাৰ শিক্ষক হয় আৰু তুমি আমাক সত্যটো দেখুৱাবা আৰু শিকাবা এই গোটেইখিনি সময় আমি তোমাৰ হাতত সমৰ্পিত কৰিছোঁ যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন আমেন Amen. সকলোকে পুনৰবাৰ স্বাগতম আখিকলৈ যদি আপোনাৰ কাষত কোনোবা বহি আছে যাক আপুনি চিনি নাপায় প্লিজ তেওঁলোকক এটা হ্যান্ডশেক দিয়কচোন সকলোৰে আপোনালোকে নাজানে চাগে আপোনাক যিশুৱে কিমান মৰম কৰে সেইকাৰণে ইমান আজি সিৰিয়াছ হৈ পেলাই আহিছে কিন্তু প্লিজ এজনক ওয়েলকাম কৰক যদি কোনোবা নতুন লগ পাইছে আৰু পিছতো যেতিয়া সভা শেষ হ'ব কাৰ্যসূচী শেষ হ'ব তাৰপিছত চাহ খোৱাৰ সময়তো কাবা এটা নতুন মানুহ চিনাকি কৰিব নিজৰ লগত আমেন এই গোটেই মাহটো আমি যোৱা মাহটো একচুৱেলি আমি পবিত্ৰ আত্মাৰ বিষয়ে বহুত শিকিলোঁ আৰু এইটো মাহ মোক ঈশ্বৰে দেখুৱাই আছিলে কেনেকৈ আমি বহুতে যীশুৰ নাম জানো যীশুৰ গীত জানো কিন্তু আমাৰ সেই ভিতৰৰ পৰা যীশুৰ প্ৰতি সেই আৰাধনাটো কেতিয়াবা নাহেগে কাৰণ আমি যীশু খ্ৰীষ্টক এতিয়াও ভালদৰে নাজানোৱে যীশু খ্ৰীষ্টৰ বিষয়ে আমি ভালকৈ নাজানোৱে তেওঁৰ নামটো শুনিছোঁ কোনোবাই মাতিছে ইয়াতে পৰিৱেশটো ভাল লাগিছে কাৰণে আমি আহিছোঁ কিন্তু যীশুৰ লগত আমি সন্মুখীন হোৱা নাই যীশুৰ বিষয়ে আমি ভালদৰে এতিয়ালৈকে শিকা নাই আৰু পিতৃৰ এটাই শিক্ষা আছে এটাই চাৰ্মন আছে আৰু সেইটো হ'ল পুত্ৰ আমেন আপুনি কেতিয়াও ক'ব নোৱাৰে যে যীশু খ্ৰীষ্ট এই পুৰণা চাৰ্মন এটা কিবা এটা নতুন লাগে নাই পিতৃৰ এটাই শিক্ষা আছে আৰু সেইটো কি হয় পুত্ৰ মোৰ লগত কওক পুত্ৰ Amen. So আমি গোটেই মাহটো আমি যীশু খ্ৰীষ্ট আমাৰ কাৰণে কি হয় যীশু খ্ৰীষ্টই কি কৰিছে আমাৰ বিশ্বাসীবোৰৰ কাৰণে গোটেই জগতৰ কাৰণে তেওঁৰ পৰিচয় কি হয় তেওঁ ঈশ্বৰ হয় নে মানুহ হয় আমি সকলো বস্তু শিকিবলৈ গৈ আছোঁ Amen. Amen. অসমীয়া মানুহে কিমান জোৰত আমেন ক'ব পাৰে কওকচোন এবাৰ 1 2 3 আমেন ইয়েছ থেংক ইউ এতিয়াহে লাগিছে আপোনালোক আছে নহ'লে মই চকীক প্ৰচাৰ কৰা যেনহে পাই আছিলোঁ দেই আমেন ক'ব যেতিয়াও কিবা এটা বস্তু পবিত্ৰ আত্মাই হৃদয়ত দিয়ে যিহেতু মোৰ কাৰণে হয় তেতিয়া লগে লগে আমেন কৈ সেইটো গ্ৰহণ কৰি ল'ব আমেন যীশু খ্ৰীষ্ট মানুহ হয় নে ঈশ্বৰ হয় মানুহ হয় নে ঈশ্বৰ হয় তেওঁ যে জগতত আহিছিলে যি কাম কৰিছিলে মানুহৰ ৰূপত কৰিছিলে নে ঈশ্বৰৰ ৰূপত কৰিছিল মানুহৰ ৰূপতে তেওঁ ঈশ্বৰ নহয় ঈশ্বৰ হয়তো মানুহ কেনেকৈ হয় যীশু খ্ৰীষ্ট আজি আমি এইটো বস্তু ক্লিয়াৰলি কম কাৰণ এইবোৰ শব্দ আমি শুনো ঈশ্বৰৰ পুত্ৰ আমি জানো কিন্তু তাৰ মানেতো আমি ভালদৰে নাজানো মই যদি আপোনাক বুজাই দিয়কচোন যীশু ঈশ্বৰৰ পুত্ৰ কেনেকৈ হ'ল ঈশ্বৰৰ পুত্ৰ কেনেকৈ আছে বুজাব পাৰিব আমি জানো শব্দবোৰ কিন্তু হৃদয়ত এতিয়ালৈকে আমি ভালদৰে বস্তুটো বুজা নাই যীশু খ্ৰীষ্ট ঈশ্বৰ হয় আমেন মই এবাৰ আপোনালোকক শিকাইছিলোঁ কেনেকৈ যীশু খ্ৰীষ্ট এটা কাপোৰ এটাৰে উদাহৰণে মই দেখাইছিলোঁ যে এটা একেই কাপোৰৰ পৰা যদি আমি শ্বাৰ্ট পেণ্ট টাই বনাওঁ গোটেইকেইটাৰ চৰিত্ৰ একে কিন্তু গোটেইকেইটাৰ কাম বেলেগ ঠিক সেই ধৰণকে ঈশ্বৰ পিতৃ ঈশ্বৰ পুত্ৰ আৰু ঈশ্বৰ পবিত্ৰ আত্মা একেই কাপোৰখনৰ পৰা ওলাইছে আমেন কিন্তু গোটেইকেইটাৰ দায়িত্ব বা গোটেইকেইটাৰ যোনটো কাম হয় আমাৰ জীৱনত বেলেগ বেলেগ পিতৃয়ে সৃষ্টি কৰে পুত্ৰই উদ্ধাৰ কৰে আৰু পবিত্ৰ আত্মাই সলনি আনে আমেন সো যীশু খ্ৰীষ্ট ঈশ্বৰ হয় মোৰ লগত কওক যীশু ঈশ্বৰ হয় কিন্তু যেতিয়া তেওঁ জগতলৈ আহিছিল তেওঁ নিজৰ ঈশ্বৰী হোৱা যোনবোৰ অলৌকিক ক্ষমতাবোৰ আছে যোনবোৰ শক্তি আছে সেইটো ত্যাগ কৰি আহিছিল আমেন তেওঁ সম্পূৰ্ণৰূপে জগতত মানুহৰ হিচাপত আহিছিল নিজৰ সেই অলৌকিক শক্তিবোৰ কেলে ত্যাগ কৰিলে সেইটোৰ বিষয়েও আমি শিকিবলৈ গৈ আছোঁ যীশু ঈশ্বৰৰে সমান আমেন মানে যীশু ঈশ্বৰ হয় কিন্তু তেওঁ যেতিয়া জগতলৈ আহিলে তেওঁ নিজৰ সেই ঈশ্বৰৰ সেই চৰিত্ৰ বা ঈশ্বৰৰ সেই শক্তিবোৰ ত্যাগ কৰি আহিলে আমেন যাতে তেওঁ সম্পূৰ্ণৰূপে মানুহৰ নিচিনাকৈ জীয়াব পাৰে আৰু আমাৰ স্থানটো ক্ৰছত ল'ব পাৰে আমেন যদি তেওঁ ঈশ্বৰৰ ৰূপত আহিলেতেন ঈশ্বৰটো আত্মা হয় আমেন আত্মাই কেতিয়াও নিজৰ শৰীৰ বলিদান দিব নোৱাৰে সেইকাৰণে যীশু খ্ৰীষ্ট মানুহৰ শৰীৰ লৈ আহিলে কাৰণ আমি জানো যে পাপৰ বেজ হয় মৃত্যু আৰু যেতিয়াৰ লাগে তেজ দিয়া নাযায় পাপৰ পৰা ক্ষমা নাই বুলি ৰোমিয়াত লিখা আছে ইব্ৰীত আছে এইবোৰ পুৰণা নিয়মত আছে আমেন চ' আত্মাৰ তেজ নোলায় হয় নে নহয় আত্মাৰ তেজ নোলায় সেইকাৰণে যীশু খ্ৰীষ্টই শৰীৰ এটা লৈ সম্পূৰ্ণ ৰূপত মানুহৰ ৰূপত আহিলে যাতে আমাৰ স্থান আমাৰ পাপ তেওঁ ক্ৰুচত ল'ব পাৰে তেওঁ মানুহ হয় আমি কেনেকৈ আমি মানুহৰ ৰূপত আহিলে কিন্তু কি হয় আচলতে তেওঁ ঈশ্বৰ হয়
সাধাৰণ মানুহ নহয় ঈশ্বৰে হয় যোনে নিজৰ শক্তিবোৰ ত্যাগ কৰিলে আমাৰ কাৰণে যাতে আমি তেওঁক ঢুকি পাব পাৰোঁ আমেন যাতে তেওঁ আমাৰ স্থান ল'ব পাৰে আৰু আমি এতিয়া তেওঁৰ পুত্ৰ পুত্ৰী হ'ব পাৰোঁ আমেন ঈশ্বৰ পাপীৰ স্থানত গুচি গ'ল যাতে আমি পুত্ৰ পুত্ৰী হ'ব পাৰোঁ ঈশ্বৰৰ আমেন আমি কেনেকৈ ক'ব পাৰোঁ যে যীশু ঈশ্বৰ হয় বহুতটা উদাহৰণ আছে বাক্যত বহুত মানুহে কয় নাই যীশুৱে কেতিয়াও কোৱা নাই যে যীশু ঈশ্বৰ হয় কিন্তু আপুনি যদি জোহনতে পঢ়ে তাতে বহুতবাৰ যীশু খ্ৰীষ্টই কয় মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে যোনেও মোক দেখা পাইছে তেওঁ পিতৃক দেখা পাইছে আমেন আমি যদি জোহন 14 অধ্যায় 8 পৰা 11 পদ চাওঁ তাতে আপুনি দেখিব যে ফিলিপ বুলি এজন যীশুৰ শিষ্য আছিল যীশুৰ লগত বহুত সময় থাকি মেলি অৱশেষত সি প্ৰশ্ন কৈছে যে মই পিতৃক চাবলৈ বিচাৰোঁ মানে মই ঈশ্বৰক চাবলৈ বিচাৰোঁ আৰু তেতিয়া যীশুৱে ফিলিপক কৈছিলে যে ফিলিপ তই মোৰ লগত যে ইমান দিন থাকিলি মই কোন হয় তই বুজিয়ে পোৱা নাই নে যোনে মোক দেখা পালে তেওঁ পিতৃক দেখা পাইছে আমেন কাৰণ মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে আমেন মানে দুইজন এক হয় যীশু খ্ৰীষ্ট পিতৃৰ পৰাই আহিছে আমেন বুজি পাই আছেনে আৰু সেইকাৰণে যদি আপুনি যীশুক জানে আপুনি ঈশ্বৰক জানে সেইটো বস্তু যীশু খ্ৰীষ্টই কৈছিলে আপুনি নিজে পঢ়িব পাৰে জোহনত বহুতবাৰ এইটো লিখা গৈছে যে যীশু আৰু পিতৃ এক হয় তাৰপিছত জোহন 8 অধ্যায়ত যদি আমি 58 পদত চাওঁ তাতে লিখা আছে যীশুৱে তেওঁলোকক ক'লে সঁচাকৈ মই আপোনালোকক কওঁ অব্ৰাহামৰ জন্মৰ আগৰ পৰা মই আছোঁ যেতিয়া প্ৰশ্নটো যীশু ঈশ্বৰক মুচাই সুধিছিলে তোমাৰ নাম কি তেতিয়া ঈশ্বৰে কৈছিলে আই এম মই আছোঁ আৰু সেইকাৰণে আমি বুজি পাওঁ যে যীশু খ্ৰীষ্ট সৃষ্টি কৰা সাধাৰণ নবী বা সাধাৰণ মানুহ নহয় আমেন তেওঁ কি কৈছে মোজেছ আব্ৰাহাম ইহঁতি চবৰে আগতে মই আছোঁ আব্ৰাহামৰ আগতে মই আছোঁ মানে যীশুৱে কি কৈ আছিলে ইয়াতে সমঝনে वाले को ইশাৰা কাফি হে আমেন যীশুৱে কি কৈ আছিলে মই আছোঁ সেই একে শব্দটো যোনটো ঈশ্বৰে নিজৰ কাৰণে ব্যৱহাৰ কৰিছিলে আমেন সো যীশুৱে কি কৈ আছিলে ময়ে ঈশ্বৰ হয় মই আছোঁ আই এম আমেন তেওঁ কেৱল 33 বছৰৰ আছিলে সেইকাৰণে ফাৰিসীবোৰৰ সন্দেহ হৈ আছিলে যে আপুনি কেনেকৈ 33 বছৰৰ হয় আব্ৰাহামক কেনেকৈ আপুনি চিনি পাব পাৰে সেইখিনি সময়ত আপুনি জন্মই হোৱা নাছিল তেতিয়া যীশুৱে উত্তৰত কয় আব্ৰাহাম আহাৰ আগতে মই আছোঁ যীশু খ্ৰীষ্টই নিজৰ শব্দতে কৈছে যে তেওঁ ঈশ্বৰ হয় আমেন আৰু তাৰপিছত আমি দেখা পাওঁ লুক 7 অধ্যায় মই ইয়াতে প্ৰমাণবোৰ দি আছোঁ কেনেকৈ আমি ক'ব পাৰোঁ যীশু ঈশ্বৰ হয় বুলি লুক 7 অধ্যায় 48 পদত যদি আমি চাওঁ তাতে লিখা আছে পাছত তেওঁ সেই তিৰোতাক ক'লে তোমাৰ পাপ ক্ষমা হ'ল এজনী মহিলা আছিলে যোন বহুত পাপত আছিলে তেওঁ যেতিয়া ফাৰিসীৰ ঘৰত যীশুক লগ পাবলৈ আহিছিল যীশু খ্ৰীষ্টই সেই মহিলাজনীৰ পাপবোৰ ক্ষমা কৰিলে এজন সাধাৰণ ব্যক্তিৰ অধিকাৰ নাথাকে কাৰো পাপ ক্ষমা কৰিবলৈ আমেন আপুনি ঈশ্বৰ হ'ব লাগিব পাপ ক্ষমা কৰিবলৈ আৰু যীশু খ্ৰীষ্টই নিৰ্ভয় হৈ পেলাই মানুহৰ পাপবোৰ ক্ষমা কৰি আছিল মানে কি দেখুৱাই আছিল যে মই ঈশ্বৰ হয় আমেন কিন্তু এই জগতখনত এটা কাৰ্যলৈ আহিছিলে সেইকাৰণে সেই অলৌকিক ক্ষমতাবোৰ ত্যাগ কৰিছিলে কিন্তু তেওঁৰ চৰিত্ৰটো আচলতে কি হয় ঈশ্বৰে হয় 100% ঈশ্বৰ 100% মানুহ আমেন এতিয়া আমি চাম যীশু খ্ৰীষ্ট ঈশ্বৰৰ বাক্যৰ ৰূপত এইটো মই বহুতবাৰ আগতে যেতিয়া পঢ়োঁ মোৰ এইটো প্ৰশ্ন আহে যে এজন ব্যক্তি কেনেকৈ বাক্য হ'ব পাৰে আৰু জোহন ঈশ্বৰ যীশু খ্ৰীষ্টৰ প্ৰেমী আছিল যীশুৰ জীৱনৰ বিষয় যদি আপোনালোকে জানিবলৈ বিচাৰিছে গুগলত নাযাব আজিকালি যোনে তোনে যাতা বনায় ইউটিউবত আৰু যীশুৰ বিষয়ে যাতা লিখে এইবোৰ মানুহ তেতিয়া নাছিলেও আৰু একো প্ৰুফ নাই সিহঁতি কি কৈ আছে সদায় আমি ক'ত যাব লাগে ঈশ্বৰৰ লিখিত বাক্যত আমেন সেই বাক্যটো যোনটো ইমান হাজাৰ বছৰৰ পৰা জীৱন সলনি কৰি আছে আমেন সেই বাক্যটো কেতিয়াও পুৰণা নহয় সেই বাক্যটোত ঈশ্বৰৰ আত্মা আৰু ঈশ্বৰৰ জীৱন সোমাই আছে আমেন সো যদি আপুনি যীশুৰ বিষয়ে জানিব বিচাৰিছে এফালে ঘূৰিব নালাগে ডাইৰেক্ট বাইবেলটোত যাব লাগিব আমেন কাৰণ যোনেও বাইবেলৰ পৰা যীশুৰ বিষয়ে শিকিছে আপুনি ফল বিচাৰক না ফল বিচাৰক আমেন যোনে বাইবেলত ধ্যান কৰি পালে যীশুক জানিছে তেওঁলোকৰ জীৱনৰ ফলবোৰো দেখা পায় মুক্তিৰ ফল হয় আনন্দৰ ফল হয় আমেন কিন্তু গুগলৰ পৰা যোনে চাই শিকিব চেষ্টা কৰে আপুনি বিভ্ৰান্ত হৈ যাব আমেন সেইকাৰণে ডাইৰেক্ট আমি ক'ত বিশ্বাস কৰিব লাগে যীশুৰ বাক্যত যীশুৰ বিষয়ে কেনেকৈ জানিম লিখিত বাক্যত আমেন 4টা গস্পল বুলি কোৱা যায় যোনটো আপুনি যীশুৰ জীৱনৰ গোটেই ঘটনাবোৰ আপুনি যদি জানিব বিচাৰিছে 4জন ব্যক্তিয়ে লিখিছে মেথিউ মথি মাৰ্ক
তাৰপিছত লুক আৰু জন অ'কে মেথিউ মাৰ্ক লুক এণ্ড জন তেওঁলোকে লিখিছে যীশুখ্ৰীষ্টৰ গোটেই জীৱনৰ বিষয়ে আৰু সেইটোক আমি কওঁ গছপেলছ এই গছপেলছ মানে কি শুভবাৰ্তা অ'কে গছপেল চ' যীশুৰ গোটেই জীৱনত কি কি হৈছিলে সেইবোৰ আমি ডাইৰেক্ট এই 4খন কিতাপত পাওঁ আমেন